খৈৰাবাৰীত দীৰ্ঘদিনীয়া পথ সমস্যাৰ সমাধান কৰিলে লোমচাও দৈমাৰীয়ে। কথা দি কথা ৰাখিলে বিটিচিৰ কাৰ্যবাহী সদস্য লোমচাও দৈমাৰীয়ে। আজি আনুষ্ঠানিকভাৱে চেলাইমাৰীৰ পৰা খৈৰাবাৰী আঞ্চলিক বাথৌ থানাচালীলৈ অহা যোৱা কৰা প্ৰায় 1 কিলোমিটাৰ গ্ৰাম্য পথটোৰ শুভ আধাৰশিলা কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লোমচাও দৈমাৰীয়ে। পথটোৰ শুভ আধাৰশিলা হোৱাত অঞ্চলবাসী যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হোৱা দেখা যায়। প্ৰায় 50 লাখ টকা ব্যয় কৰি পথটি যাতায়াতৰ ক্ষেত্ৰত স্কুলীয়া ল'ৰা-ছোৱালীৰ লগতে পথচাৰীৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান বুলি লোমচাও দৈমাৰীয়ে বক্তব্য প্ৰদান কৰে। ইয়াৰ উপৰিও বিটিচিৰ উন্নয়নৰ লগতে মহিলাসকলৰ মাজত বিভিন্ন আঁচনি জামুগুৰিৰ পৰা খৈৰাবাৰী মিছাহাট খোলা হৈ গুৰেশ্বৰলৈকে অসম মালা খৈৰাবাৰী চিকিৎসালয়ৰ সমস্যাৰ উপৰিও BEd কলেজৰ স্থাপনৰ আশ্বাস প্ৰদান কৰে। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। আমাৰ 15 ফাইনেন্সত মানে হ'ব অলৰেডি চেংচন হৈ গ'ল। ইয়াৰ কাৰণে ৰাইজৰ যিহেতু লাগতিয়াল এইটো আমাৰ টাউনৰ লগত সংযোগী পথ, ইয়াৰ কাৰণে আজি উদ্বোধন কৰা হ'ল। কামটো আৰম্ভ হ'বই আৰু তাৰপিছত আমাৰ এতিয়াহে অলপ গতি কৰিছে উন্নয়নৰ ধাৰা আনিব লাগিব। আমাৰ শিক্ষাৰ দিশতে কওক, ৰাস্তা ঘাট, মেডিকেল ক্ষেত্ৰতে কওক, অন্যান্য আমাৰ যিমানখিনি আছে ছাবজেক্ট 39টা এইখিনি আমি উন্নয়ন কৰিবৰ কাৰণে এটা প্ৰয়াস আমি কৰি আছোঁ আৰু যাতে আমাৰ ৰাইজে লাভান্বিত হয় তাৰ কাৰণে সেইটো চেষ্টা কৰি থকা হৈছে। আৰু তাৰপিছত যিখিনি আমাৰ মানে শিক্ষিত হৈ পেলাই চাকৰি বাকৰি পোৱা নাই তেওঁলোকৰ কাৰণেও এতিয়া আমাৰ পৰ্যায় অনুযায়ী আমাৰ এটাৰ পাছত এটা আমি কিবা দিম। ME আৰু LP স্কুলৰ কাৰণে অলৰেডি স্ক্ৰুটিনি আমাৰ হৈ গৈছে। হাইকোৰ্টৰ এটা কেছ থকাৰ কাৰণে দিব পৰা নাই বুলি আমাৰ বিভাগীয় EMA উল্লেখ কৰিছে আৰু তাৰ কাৰণে হয়তো কেইদিনমান আমি ৰখিব লাগিব। তাৰ বাহিৰেও হাইস্কুলত আমাৰ 901টা পোষ্ট আছে, সেইবিলাকতো দিয়া হ'ব। গতিকে আমাৰ যিমানখিনি বেকাৰ মানুহ আছে যাতে এনেই বহি থাকিব নালাগে, কিবা নহয় কিবা যাতে তেওঁলোকে কাম কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা আমি কৰিছোঁ। তো আমাৰ যিখিনি মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ, ডিগ্ৰী পাছ, চাকৰি বাকৰি হোৱা নাই তো তেওঁলোকৰ কাৰণেও প্ৰতি বছৰে এটা সমষ্টিত 100জনকৈ দিয়া হৈছে। আৰু এটা সমষ্টিত যদি 100জন হয় 40টা সমষ্টি আছে, আমাৰ 4000 বছৰত 4000কৈ হ'লে আমাৰ দুটা বছৰত আমাৰ কিমান হ'ব? 5টা বছৰত মানে 40,000। তো ঠিক তেনেকুৱা আমি এনেকুৱা হিচাপত আমি কাম কৰি আছোঁ। গতিকে 40,000 মানুহে যদি কাইলৈৰ পৰা যদি ভাল কাম যদি কৰে তেতিয়াহ'লে নিশ্চয় আমাৰ সেই অঞ্চলত যি আমি ভুগি আছোঁ এতিয়া অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পৰা নাই, মানে আমি স্বাৱলম্বী আমি হ'ব পাৰিব। যিখিনি ক্ষুদ্ৰ ব্যৱসায় কৰে তেওঁলোককো আমি 10,000কৈ দি পেলাই আমি সহায় কৰিবৰ কাৰণে বিচাৰিছোঁ। এইবাৰ চব পইচা সোমোৱা হৈছে, চবৰে সোমাইছে প্ৰায়। আমাৰ খৈৰাবাৰীৰো আজি 1 সপ্তাহ আগৰ পৰা সোমাইছে 10,000টো। গতিকে এনেকুৱা 1 লাখ মানে কিবা 2 লাখটো পোৱা হৈ গ'ল। আৰু তাৰপিছত 10,000 এতিয়া সোমাই আছে। চেল্ফ হেল্প গ্ৰুপৰ প্ৰায় 833টা গ্ৰুপে 15,000কৈ পাবৰ কাৰণে সক্ষম হৈ গ'ল। ঠিক তেনেকুৱা আমি লাইনত যাতে আমাৰ আৰ্থিকভাৱে আমাৰ মানে উন্নত হয়, ডেভেলপমেণ্ট হয় তাৰ কাৰণে সেইবিলাক লক্ষ্য ৰাখি পেলাই সেইবিলাক স্কিমক আমি ধৰা হৈছে। প্ৰয়োজন ইয়াৰ কাৰণে এতিয়া প্ৰয়াস কৰি থকা হৈছে দেই, মানে যদি হয় আপোনালোকে গম পাই যাব। পচনীয়া হৈছে, আমি জাষ্ট অলপমান ৰিপেয়াৰিং আমি কৰিম, কিন্তু আমি সেই ৰাস্তাখন আমাৰ চিফ মহোদয়ক আমাৰ আছাম মালাৰ মানে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে নামটো তেখেতক দিয়া হৈছে। আৰু এইটো অকল মিছাখোলা নহয়, মানে বৰবালিষ্টা তাৰপিছত মানে মিছাখোলা, তাৰপিছত ডাইৰেক্ট গড়েশ্বৰৰ পৰা ৰঙিয়া পাৱাৰ হাউচ এইখিনি লৈ আমি চিফ মহোদয়ক এই ৰাস্তাটো প্ৰপ'জেল দিয়া হৈছে আছাম মালাত অন্তৰ্ভুক্ত কৰিব লাগে। মেডিকেল এতিয়া কৰি আছোঁ। মেডিকেলৰ কাৰণে আমাৰ সেইদিনা মই কথা পাতিলোঁ EMৰ লগত। গতিকে আমাৰ যিমানখিনি সমস্যা আছে, আমাৰ যিখিনি ইনচাৰ্জ আছে তাতে তেওঁৰ পৰা আমি হিচাপটো লৈছোঁ আৰু পাবৰ কাৰণে সক্ষম হ'ব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।